Hello everyone, মই অখিম currently BSc first year student at Tejpur University. আজিৰ এই ভিডিঅ'টোত মই হায়াৰ সেকেন্ডাৰী পাস সায়েন্স ষ্ট্ৰীমৰ ষ্টুডেন্ট খিনিৰ কাৰণে এটা ইম্পৰ্টেন্ট টপিকৰ ওপৰত আলোচনা কৰিম। সেইটো হ'ল ইন্টিগ্ৰেটেড MSc কোৰ্স আৰু BSc B.Ed কোৰ্স। এই দুটা কোৰ্সৰ কি গুৰুত্ব আছে, ইয়াৰ ডিটেইলছ খিনি, ইয়াৰ ষ্ট্ৰাকচাৰ আৰু ইয়াৰ মাজৰ ডিফাৰেন্সৰ ওপৰত আলোচনা কৰিম। যোৱা কেইটামান বছৰৰ পৰা এই দুটা কোৰ্সৰ বিশেষ আমি এটা ট্ৰেন্ড দেখা পাইছো। ট্ৰেডিশনাল আমাৰ BSc কোৰ্সটোৰ পৰিৱৰ্তে ষ্টুডেন্ট বিলাকে BSc B.Ed বা ইন্টিগ্ৰেটেড MSc কোৰ্স দুটা প্ৰিফাৰ কৰা দেখা যায়। ইয়াৰ বিষয়ে আমি আজি আলোচনা কৰিম। ভিডিঅ'টো আৰম্ভ কৰিছো। ভিডিঅ'টোৰ আৰম্ভণিতে আমি কোৰ্স দুটাৰ ষ্ট্ৰাকচাৰটো প্ৰথমে আমি চাই লওঁ। ইন্টিগ্ৰেটেড MSc কোৰ্সৰ ষ্ট্ৰাকচাৰটো কি প্ৰভাইড কৰে, ইয়াৰ ফিউচাৰ কি, বা BSc B.Ed কোৰ্সটোৰ এই গোটেই বস্তুখিনি আমি এবাৰ চাই লওঁ। ভিডিঅ'টো আৰম্ভ কৰিছো। প্ৰথম কথা, ইন্টিগ্ৰেটেড MSc কোৰ্সটো তোমালোকে BSc প্লাস MSc, BSc আৰু MSc এই দুটা ডিগ্ৰী একেলগে তোমালোকে লাভ কৰিবা। 5 বছৰীয়া এইটো কোৰ্স হয়, ঠিক আছে। তোমালোকৰ BSc আৰু MSc কাৰণে বেলেগকৈ আৰু এপ্লাই কৰিবৰ কাৰণে প্ৰয়োজন নাই নতুন এখন ইউনিভাৰ্চিটিত। সচৰাচৰ আমাৰ কি হয় যে আমি BSc এখন কলেজৰ পৰা ইউনিভাৰ্চিটিৰ পৰা কৰিলো, কিন্তু MSc কাৰণে আকৌ আমি এন্ট্ৰেন্স দিব লাগে বা আকৌ এডমিশনৰ কাৰণে আমি নতুন প্ৰসেস বিলাক স্টাৰ্ট কৰিব লাগে। কিন্তু যেহেতু ইন্টিগ্ৰেটেড MSc এইটো এটা 5 বছৰীয়া এটা সিঙ্গল কোৰ্স হয়, গতিকে তোমালোকে দ্বিতীয়বাৰ আৰু ৰিএপ্লাই কৰিব নালাগে ইউনিভাৰ্চিটি বা কলেজত। তাৰ পাছত তোমালোকে BSc MSc এই দুটা ডিগ্ৰী একেলগেও পাই গলা। এইটো 5 বছৰীয়া কোৰ্স হ'ল। BSc B.Ed কোৰ্সটোত কি হয়, তোমালোকৰ এইটো এটা 4 বছৰীয়া কোৰ্স হয়। তোমালোকে BSc আৰু B.Ed এই দুটা কোৰ্স একেলগে লাভ কৰিবা। আৰু ইয়াত তোমালোকৰ কি লাভ হয়, এটা বছৰ তোমালোকৰ বাছি যায়। B.Ed এনে 2 বছৰীয়া কোৰ্স হয়, গতিকে ইয়াতে তোমালোকৰ এটা বছৰ সেভ হ'ল। 4 বছৰত BSc আৰু B.Ed এই দুটা কোৰ্স তোমালোকে লাভ কৰিলা। এইটো ক্লিয়াৰ হ'ল। 5 বছৰীয়া কোৰ্স ইন্টিগ্ৰেটেড MSc, 4 বছৰীয়া কোৰ্স BSc B.Ed। ইন্টিগ্ৰেটেড MSc BSc আৰু MSc দুটা ডিগ্ৰী 5 বছৰৰ পাছত তোমালোকে লাভ কৰিবা। তাৰ পাছত BSc B.Ed BSc প্লাস B.Ed দুটা ডিগ্ৰী তোমালোকে লাভ কৰিবা 4 বছৰৰ মূৰত। ইন্টিগ্ৰেটেড MScৰ ফাইদাটো তোমালোকৰ কি যে দ্বিতীয়বাৰ আৰু এপ্লাই কৰাৰ প্ৰয়োজন নাই এখন ইউনিভাৰ্চিটি কলেজত পুনৰ MScৰ কাৰণে, আৰু ইয়াতে তোমালোকৰ এটা বছৰ B.Edৰ সেভ হৈ যায়। এতিয়া আমি ফিউচাৰ অপচন বিলাক চাও যে ইন্টিগ্ৰেটেড MSc আৰু BSc B.Ed কোৰ্সটো আমাৰ যে শিক্ষা ব্যৱস্থাটোত যে আহিছে, ইয়াৰ আচলতে মোটিভটো কি? চাবা, ইন্টিগ্ৰেটেড MSc কোৰ্সৰ মোটিভটো হ'ল এইটো ৰিসাৰ্চ চেন্ট্ৰিক কোৰ্স, ৰিসাৰ্চ চেন্ট্ৰিক কোৰ্স। মানে তোমালোকৰ যিবিলাক ষ্টুডেন্ট ৰিসাৰ্চৰ কাৰণে বেছি মানে তোমালোক ইন্টাৰেষ্টেড, PhD কৰিব বিচাৰা, ফাৰ্দাৰ ষ্টাডি কৰিব বিচাৰা, প্ৰফেছাৰ লাইনত যাব বিচাৰা, তেওঁলোকে BSc আৰু MSc এনেও কৰিবই। গতিকে যদি আমি একেটা কোৰ্সতে BSc আৰু MSc টো কৰি দিও, এটা ষ্ট্ৰাকচাৰ ৱেত আমি নিব পাৰো, একেখন ইউনিভাৰ্চিটি কলেজত থাকি আমি যদি পঢ়িব পাৰো, ঠিক আছে, তেতিয়া মানে কি হয় যে তোমালোকৰ এই বস্তুটো দুমোজাটো আৰু নোহোৱা হৈ গ'ল, যে আমি আৰু মাষ্টাৰ্ছৰ কাৰণে একো চিন্তা কৰিব নালাগে, আমাৰ এতিয়া ধুনীয়াকৈ পঢ়ি গৈ থাকিলে হয়। 5 বছৰত আমাৰ দুটা ডিগ্ৰী লৈ আমি ওলাই আহিব পাৰিম। আৰু BSc B.Ed কোৰ্সটোৰ খাচিয়তটো হ'ল, ইয়াৰ মোটিভটো হ'ল টিচিং চেন্ট্ৰিক। মানে তোমালোকৰ টেট যে দিয়ে বা B.Ed কৰাৰ পাছত টেট দি তোমালোকে টিচাৰ হ'ব পাৰা, আচলতে টিচিং লাইনত যাবৰ কাৰণে এই বস্তুটো মেইন মোটিভ লৈ আমাৰ কি কৰিছে, শিক্ষা ব্যৱস্থাত ইন্ট্ৰডিউচ কৰা হৈছে। এতিয়া ইন্টিগ্ৰেটেড MSc কৰি তোমালোকে মেইনলি PhD কাৰণে ৰেডি হ'ব পাৰা, ৰিসাৰ্চ লাইন, প্ৰফেছাৰ লাইন বিলাকত তোমালোক যাই থাকিব পাৰা ধুনীয়াকৈ। এই BSc B.Ed কৰিও এইবিলাক কৰিব পাৰা। তাৰ বাহিৰেও তোমালোকে MScও কৰিব পাৰা, BSc B.Ed কৰাৰ পিছত M.Ed কৰিব পাৰা, এনেকুৱা বস্তু। আৰু বাকি লাইনবিলাক কম্পিটিটিভ এক্সাম সেইবিলাকতো থাকিবই, তোমালোকে সেইবিলাকো কৰিব পাৰা। গতিকে মই ভাবো এই ভিডিঅ'টো তোমালোকক হেল্প কৰিব। এই গোটেই বস্তুখিনি থুলমূল কৰি মই তোমালোকক আভাস দিলো। তাৰ মাজতে এটা কথা কওঁ, তোমালোকে ইন্টিগ্ৰেটেড MSc কোৰ্সটোত এইটো ভাবিব নালাগে যে এখন ইনষ্টিটিউচনতে পঢ়াটো বাউণ্ড নেকি, সেইটো নহয়। তোমালোকে BSc কৰি উঠি লেটাৰেল এক্সিট ল'ব পাৰা। এই শব্দটো মনত ৰাখিবা, লেটাৰেল এক্সিট। এই মানে কি হয়, 3 বছৰ BSc কৰাৰ পাছত তোমালোকে এতিয়া IIT JEM এক্সাম থাকে, IIT JEM দি তোমালোকে IIT টো MSc কৰিব পাৰা। এনেকুৱা বস্তু বোলে এব্ৰডত যাব বিচাৰিছা, সেইটোও কৰিব পাৰা, তোমালোকৰ নিজৰ ইচ্ছা। গতিকে সেইটো মনত ৰাখিবা। বাকি এইখিনি আছিল গোটেই কথাখিনি। মই ইয়াৰ ওপৰত মই কুৱেশ্যন পাইছিলোঁ, ভাবিলোঁ তোমালোকক যিমান পাৰোঁ মই হেল্প কৰোঁ, এইটো অলপ বুজাই দিওঁ, ঠিক আছে। এই ইউটিউব চেনেলটোত মই এডুকেশ্যনেল কণ্টেণ্ট দিওঁ, এইটো ছাবস্ক্ৰাইব কৰিব পাৰে। আৰু মোৰ আন এটা ইউটিউব চেনেল আছে মিষ্টাৰ অসীম ইউনিক, সেইটোত মই ইউনিভাৰ্চিটি লাইফ, মোৰ জীৱনৰ বিভিন্ন মুহূৰ্ত শ্বেয়াৰ কৰোঁ, সেইটো ছাবস্ক্ৰাইব কৰিব পাৰে।
আৰু ইয়াৰ ওপৰত যদি কিবা ডাউট থাকে কমেণ্ট কৰাৰ উপৰিও মোৰ এটা হেল্প ডেস্ক আছে হোৱাটছআপৰ, সেইটোত আপোনালোকে যাই গ'লে তাতে সুধিলে তাতে প্ৰায় আমাৰ 130 জন মেম্বাৰ আছে, তাৰ পৰা আপোনালোকে কুৱেশ্যনৰ এনচাৰ ইনষ্টেণ্ট পাব পাৰে। ঠিক আছে, আকৌ লগ পাম, ধন্যবাদ।